আজি মানে আমি ফ্ৰজেন বুল ষ্টেচন বৰপেটা আমি আহি ভিজিট কৰিলোঁ আৰু আপোনালোকে দেখিছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আমাৰ আজি অপেনিং উদ্বোধন হৈছে আৰু ইয়াত যাতে আৰু ভালকৈ যাতে আমাৰ কামবোৰ চলি থাকে তাৰ কাৰণে আমি অলপ বুজ লৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যে আমাৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত যাতে অসম এটা স্থান ল'ব পাৰে 2027 ভিতৰত এটা আমাৰ টাৰ্গেট ফিক্স আছে আৰু আপোনালোকে দেখিছে যে কেইদিনমান আগত যে আমাৰ কেবিনেট ডিচিশ্যন হৈছে যে বজালি বা বৃহত্তৰ এই বৰপেটা এলেকাত এটা 1 লাখ লিটাৰ মানে গাখীৰ যাতে তাতে হয় তাৰ কাৰণে আমাৰ 1 লাখ লিটাৰ গাখীৰ যেটো উৎপাদনৰ ক্ষেত্ৰত যাতে আৰু ভাল এটা স্তৰত লৈ যাব পৰা হয় তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ যেটো যে এই সেক্টৰ আৰু গোটেই অসমৰ মাজত আমি 2027 ভিতৰত 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা টাৰ্গেট ফিক্স কৰা হৈছে এই উদ্দেশ্যে কামবোৰ চলি আছে আৰু ইয়াত আমাৰ যেটো ফ্ৰজেন বুল ষ্টেচন তাতে আমাৰ আৰু কি কৰিব লগা আছে তাৰ কাৰণে আমি বুজ লৈছোঁ আৰু এইটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আৰু এইটো আণ্ডাৰ ৰাষ্ট্ৰীয় গকুল মিছন যে নৰ্থ ইষ্ট এৰিয়াৰ মাজত এইটোই এটা ফ্ৰজেন বুল ষ্টেচন আমাৰ যেটো আছে তো এইটো যাতে ভালকৈ আৰু কাম কৰিব পৰা যায় এই কাৰণে ব্যৱস্থা লোৱা হৈছে 30 এতিয়াও কমপ্লিট হোৱা নাই কিন্তু আমাৰ টাৰ্গেট ফিক্স কৰা আছে যাতে 6 লাখ যাতে আমি ইয়াৰ পৰা উৎপাদন কৰিব পৰা যায় কিন্তু এতিয়ালৈকে 4 লাখ 30 এচিভ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে 6 লাখ অভাৰ মানে এবাভ হ'ব আৰু আমাৰ টাৰ্গেট আছে 12 লাখ পাৰ ইয়াৰ যাতে আমি ইয়াৰ পৰা আমি চিমেণ্ট প্ৰডাকশ্যন কৰিব পৰা ব্যৱস্থাত যাতে যাব পাৰে তাৰ কাৰণে আমাৰ কেইটামান ছাপোৰ্ট লাগিব এই ছাপোৰ্টৰ কাৰণে আমি অধ্যয়ন কৰি এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আমি কেনেকুৱা কৰা যায় তাৰ ব্যৱস্থা হাতত ল'ম